হেল্ল' এভৰিৱান, আজি মই বনাম চেৱাই। প্ৰথমতে মই 3 প্ৰকাৰ ড্ৰাই ফ্ৰুট ল'লোঁ। লোৱাৰ পিছতে আমুল বাটাৰ, আমুল তাজা আৰু লগত আছে চেৱাই। লোৱাৰ পিছত মই ড্ৰাই ফ্ৰুটখিনি কাটি ল'ম। কটাৰ পিছত আকৌ ড্ৰাই ফ্ৰুটখিনি মই মিহি মিহিকৈ কাটি ল'ম। অলপ মিহি মিহিকৈ কাটি লৈ এয়া কেৰাহীত দিলোঁ মই আমুল বাটাৰ। দিয়াৰ পিছত মেল্ট হ'ব দিম। হোৱাৰ পিছত ইয়াত মই এতিয়া দি দিম কাটি ৰখা ড্ৰাই ফ্ৰুটখিনি। দিয়াৰ পিছত মই অলপ লৰচৰ কৰি ল'ম। লৰচৰ কৰাৰ পিছত গল্ডেন হোৱালৈকে মই অলপ ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই ইয়াত দি দিম তাজা আমুল। তাজা আমুলখিনি ঢালি দিম। ঢালি দিয়াৰ পিছত ইয়াত দিম এতিয়া মই চেনি। মই মাত্ৰ 3 চামুচ চেনি দিছোঁ, কাৰণ আমাৰ ঘৰত মিঠা বেছি নাখোৱাৰ কাৰণে মই কম দিছোঁ। আপোনালোকে পাৰিলে ইয়াত দিব পাৰে। আৰু এতিয়া ভালকৈ মিহলাই ল'ম। মিহলাৰ পিছত মই অলপ গৰম হ'বলৈ দিম। আৰু ভালকৈ ড্ৰাই ফ্ৰুটখিনি মিহলি গ'ল। মিহলাৰ পিছত এয়া মই দিলোঁ এতিয়া চেৱৈখিনি ঢালি দিম গোটেইবোৰ। ঢালাৰ পিছত এতিয়া ভালকৈ মিহলাই লৈছোঁ। মিহলাৰ পিছত এতিয়া চাওক ভালকৈ সিজি গ'ল। সিজাৰ পিছত আপোনালোকে মাত্ৰ 2 পৰা 3 মিনিটমানহে বইল কৰিব। বইল কৰাৰ পিছত এয়া দিয়ক চাওক মোৰ ধুনীয়া কালাৰ আহিছে আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব নতুন নতুন ভিডিঅ' দেখাৰ কাৰণে। চ' থেংক ইউ।